প্ৰথমতে আপোনাৰ পৰিচয়টো দিব। মই জকাই কাছমাৰী দেউৰীগাঁও। হয়, মোৰ নামটো তৰুণজ্যোতি দেউৰী। হয়, আৰু মই এবাৰ প্ৰথমবাৰৰ কাৰণে খেতিত লাগিছোঁ। হয়, খেতি এইটো আপুনি যিটো বন্ধা কৰিলে, হয়, এইটো চিনজেণ্টা কোম্পানী, চিংগেল এইটো ভেৰাইটিটোৰ নামটো এইটো BC76 BC76 কৰিছোঁ। এই BC76টো কৰি কি পালে আপুনি? এইটো পালোঁ মানে এক নম্বৰ কথা আপোনাৰ কবিটো খুব সোনকালে ডাঙৰ হয় আৰু ইয়াৰ ডাঙৰ হয় আৰু আপোনাৰ কালাৰ বৰ ধুনীয়া হয়। কালাৰ দেখিছে ধুনীয়া হৈছে আৰু কম দিনৰ ভিতৰতে সেইটো হয় আৰু ৱেটটো বৰ ধুনীয়া হয় আৰু টাইট হয়। আপোনাৰ খেতিটো আমি চাইছোঁ, হয়, খেতিটো মোটামুটি গোটেইখিনি খুব সুন্দৰ হৈ উঠিছে। হয়, তো আশা কৰিছোঁ এইবাৰতো এতিয়া বজাৰত দাম কিমানকৈ চলি আছে? বজাৰটো এতিয়া পাইকাৰীকৈ 20 টকা 18 টকা 18 টকা 20 টকা চলি আছে। তো আমি এই বন্ধাকবিটোৰ আপোনাৰ বেলেগ বন্ধাতকৈ যদি চাই পচন্দ হৈছেনে সকলোৰে? এইটো সম্পূৰ্ণ বেলেগ মানে তুলনা কৰিব নোৱাৰি। আৰু চব আপুনি যদি খেতিডৰাও চাই ভালকৈ সমান পৰিপক্কতা আহে, চব ধুনীয়াকৈ সমান, চব এক চাইজ হৈ গৈছে, চব সমান চাইজৰ আহিছে। সমান চাইজৰ হৈছে চব। তো ঠিকে আছে। আৰু বেমাৰ আজাৰৰ তুলনাত মানে অন্য কবিৰ তুলনাত বেমাৰ আজাৰো নাই? তেনেকৈ বেমাৰ আজাৰ একদম কম আছে। বেমাৰ আজাৰ নাই তেনেকৈ। ঠিক আছে, আপোনালোকৰ সকলোৰে পচন্দ হৈছে এইটো? পচন্দ ভাল হৈছে। তাৰপিছত আগন্তুক দিনত আমি এই খেতিটো আগবাঢ়িব পাৰোঁ আৰু আগবঢ়াব পাৰিম। ঠিক আছে, প্ৰডাকশ্যন ভাল পাইছে, কালাৰ ভাল আৰু কম্পেক্টনেছ আছে। আৰু আপোনাৰ আৰু এটা খুব প্লাছ পইণ্ট আছে, এই কবিটো আপোনালোকে দূৰণিবতীয়া যিবিলাক বজাৰ থাকে সেইবোৰলৈ পঠালেও মানে কোনো বেয়া হৈ যোৱাৰ চান্স নাই। আৰু খুব ফাটা মেলা, বেলেগ কবি যেনেকৈ ফটা মেলা অসুবিধা আহে, এইবিলাকো ইয়াত নাহে। ঠিক আছে, তো ঠিক আছে, বহুত বহুত ধন্যবাদ। ধন্যবাদ।